হেল্ল' এভৰিৱান আৰু এটা নতুন ভিডিঅ' লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিবলৈ গৈ আছোঁ চেঞ্জ অফ নাম্বাৰ। নাম্বাৰ মানে কি? বচন, যিটো আমি অসমীয়াত কওঁ বচন, যেনে একবচন, বহুবচন। ঠিক তেনেদৰে ইংৰাজীটো আছে যিটো কোৱা হয় নাম্বাৰ। তো নাম্বাৰটো কেনেকৈ চেঞ্জ কৰে, একবচনৰ পৰা বহুবচনলৈ নিয়ে, তো সেইবোৰ আমি এই ভিডিঅ'টোৰ জৰিয়তে শিকিবলৈ গৈ আছোঁ। তো তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো শেষলৈকে চাই থাকা। তো ছাত্ৰ-ছাত্ৰীসকল চোৱা, মই লিখি লৈছোঁ ছিংগুলাৰ নাম্বাৰ টু প্লুৰেল নাম্বাৰ, মানে ছিংগুলাৰ নাম্বাৰৰ পৰা কেনেকৈ প্লুৰেল নাম্বাৰলৈ নিয়ে সেইটো আমি শিকিবলৈ গৈ আছোঁ। তো ইংৰাজীত একবচনটো কোৱা হয় ছিংগুলাৰ নাম্বাৰ আৰু বহুবচনটো কোৱা হয় প্লুৰেল নাম্বাৰ। একবচন মানে হ'ল ছিংগুলাৰ নাম্বাৰ আৰু প্লুৰেল নাম্বাৰ মানে হ'ল বহুবচন। তো চোৱা, ছিংগুলাৰ নাম্বাৰৰ পৰা প্লুৰেল নাম্বাৰলৈ কেনেকৈ নিয়ে, একবচনৰ পৰা বহুবচনলৈ কেনেকৈ নিয়ে ইংৰাজীত। তো এইটো চাইডে যিকেইটা লিখিছোঁ সেইটো ছিংগুলাৰ নাম্বাৰ মানে একবচন, আৰু এইটো চাইডে যিকেইটা লিখিছোঁ সেইটো হ'ল প্লুৰেল নাম্বাৰ মানে বহুবচন। তো চোৱা, বুক এইটো হ'ল একবচন ছিংগুলাৰ নাম্বাৰ। তো ইংৰাজীত এইটো প্লুৰেল কেনেকৈ হ'ব, বহুবচন কেনেকৈ হ'ব? বুকছ, মানে এছ এটা লাগি গ'লে প্লুৰেল নাম্বাৰ হৈ যায়, বহুবচন হৈ যায়। কাউ এইটো হ'ল ছিংগুলাৰ নাম্বাৰ, তো কাউচ, এছ এটা লাগি গ'ল প্লুৰেল নাম্বাৰ হৈ গ'ল। আৰু এটা চোৱা, টেবুল, টেবুল, টেবুলছ, এছ এটা লাগি গ'ল প্লুৰেল নাম্বাৰ হৈ গ'ল, মানে বহুবচন হৈ গ'ল। চিয়াৰ, চিয়াৰ্ছ, এছ এটা লাগি গ'ল বহুবচন হৈ গ'ল। ঠিক তেনেদৰে চোৱা, বাৰ্ড, বাৰ্ড, বাৰ্ডছ, এছ এটা লাগি গ'ল বহুবচন হৈ গ'ল। বক্স, বক্স, বক্সেছ, ইএছ লাগি গ'ল বহুবচন হৈ গ'ল। তাৰপিছত চোৱা, চাইল্ড, চাইল্ড, চিলড্ৰেন, চাইল্ডৰ প্লুৰেল নাম্বাৰ কি, বহুবচন কি, চিলড্ৰেন। তাৰপিছততো চোৱা, ৱাটছ, ৱাটছৰ বহুবচনটো কি, প্লুৰেল নাম্বাৰটো কি, ৱাটছেছ। তাৰপিছত আৰু এটা চোৱা, ফিছ, ফিছটো বহুবচন হৈ গৈছে ফিছেছ, এইচ ই এছ লাগি গৈছে, মানে ই এছ এটা লাগি গৈছে বহুবচন হৈ গ'ল। আৰু এটা চোৱা, টমেটো, টমেটোছ, ইএছ লাগি গ'ল প্লুৰেল নাম্বাৰ হৈ গ'ল, বহুবচন হৈ গ'ল। তো এনেকৈ ইংলিছত একবচনৰ পৰা বহুবচনলৈ নিয়ে, মানে ছিংগুলাৰ নাম্বাৰৰ পৰা প্লুৰেল নাম্বাৰলৈ নিয়ে। তো এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। আৰু মোৰ চেনেলত এনেকুৱা ধৰণৰ বহুতো ভিডিঅ' আছে মেথছৰ ওপৰত, গ্ৰামাৰৰ ওপৰত। তোমালোকে ভিডিঅ'ৰ ছেকশ্যনত গৈ, ভিডিঅ'ৰ প্লে'লিষ্টত গৈ চাব পাৰিবা। ধন্যবাদ।